ওকে 5ৰ স্কয়াৰ কিমান হ'ব ইয়াত যদি মই 5 স্কয়াৰ দিও কিমান হ'ব ইজি হয় ক'ব পাৰে যে স্যাৰ এটো কি প্ৰশ্ন কৰি আছে বহুত ইজি এটা পোৱালিও আনসাৰ দি দিব 5 5 গুণ কিমান 25 হয় পোৱালিয়ে দি দিব বাট মই যদি খুৰু 65ৰ স্কয়াৰ কিমান হ'ব উত্তৰ দিব পাৰিবা বাউন্সাৰ যাব আৰু জাস্ট 1 সেকেন্ডত মই আনসাৰ দিম 1 সেকেন্ড বুলি বেছি হৈ যাব বাট বহুত ইজি আনসাৰ দিব পাৰিবা জাস্ট এনেকুৱা আনসাৰ দিব পাৰিবা ঠিক আছে কেনেকুৱা এইটো চোৱা ইয়াত কিমান আছে 65 আমি এটা ট্ৰিক লগাম আৰু ভালকৈ লক্ষ্য ৰাখিবা 65ক আমি ইয়াত 5ৰ স্কয়াৰ কৰি দিম প্ৰথমতে আমি কি কৰিম 5ৰ স্কয়াৰ দিম 5ৰ স্কয়াৰ কিমান 25 আৰু 25ৰ আমি কি কৰিম ইয়াত 5টো ৰাখিম ওকে 5টো ৰাখিম আমাৰ হাতত কিমান থাকিব 2 থাকিব ওকে ভালকৈ লক্ষ্য ৰাখিবা ইয়াৰ পিছত আমি কি কৰিম এই 100টো এই 5ৰ লগত পূৰণ কৰি দিম ঠিক আছে ইয়াৰ পিছত এই গুটিকিটা আমি এই 2টোৰ লগত পূৰণ কৰি দিম ঠিক আছে ইয়াত আছে 6 5 গুণ 30 ইয়াৰ পিছত 30 দুগুণে কিমান 60 60 আৰু ইয়াত 2 আছে কিমান হ'ব 62 62 কিমান আহিব 2 আহিব হাতত কিমান থাকিব 6 থাকিব ইয়াৰ পিছত চোৱা আমি কি কৰিম এই 6টোক আমি স্কয়াৰ কৰি দিম ঠিক আছে প্ৰথমতে এই 5টোক স্কয়াৰ কৰিলো ইয়াৰ পিছত মাল্টিপ্লাই কৰিলো ইয়াৰ পিছত আমি কৰিম এই 6টোক স্কয়াৰ কৰি দিম 6টোক স্কয়াৰ কৰিলে কিমান আহিব 6 গুণ 36 লগত ইয়াত আছে 6 42 ইয়াত আমি দিম 42 and that's the answer এটোৱে শুদ্ধ উত্তৰ এতিয়া তুমি আমাক কমেন্টত জনোৱা 69ৰ স্কয়াৰ কিমান হ'ব ঠিক আছে 69ৰ স্কয়াৰ কিমান